দেৰগাঁৱৰ সুসন্তান বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ গল্পকাৰ উপন্যাসিক অৰুণ গোস্বামী আৰু নাই। ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱীগৰাকী কেইদিনমানৰ পূৰ্বে ঘৰৰ চোতালত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰা হৈছিল। মঙলবাৰে নিশা 9:45 চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয়। গোস্বামীৰ মৃত্যু অসমীয়া সাহিত্য জগতত এক অপূৰণীয় ক্ষতি। দেৰগাঁও 8 নং ৱাৰ্ডৰ নিৰ্বাসী গোস্বামীয়ে মৃত্যুৰ সময়ত সাহিত্যিক প্ৰণতি গোস্বামী, দুগৰাকী জীয়ৰীসহ আত্মীয় কুটুম্বক এৰি থৈ গৈছে। ব্যুৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।